Hello students, welcome to the Students Guide YouTube channel. আজি তোমালোকৰ গ্ৰামাৰ লেকচনৰ সেকেন্ড আমি পাঠ পঢ়িবলৈ গৈ আছো সেইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয় ঠিক আছে আমি ইতিমধ্যে তোমালোকে টেন্সৰ বিষয়ে গম পালা টেন্স কি হয় সময় হয় কাল তিনি প্ৰকাৰৰ থাকে আমি গম পালো প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ তাৰে প্ৰেজেন্টৰ আমি চাৰিটা ভাগ কৰিছিলো অকল প্ৰেজেন্ট বুলিয়ে নহয় আমি প্ৰতিটো টেন্সৰ গোটেই তিনিটা টেন্সক আমি আকৌ চাৰিটা ভাগত ভাগ কৰো তাৰে প্ৰেজেন্টৰ ক্ষেত্ৰত আমি ভাগ কৰি প্ৰথম ভাগটো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সটোৰ বিষয়ে আমি পঢ়িলো আৰু তাত আমি গম পালো যে আমি কি কৰো সদায় যিবোৰ অভ্যাসগতভাৱে ঘটনা ঘটি থাকে সদায় ঘটি থকা কথাবোৰ বা চিৰসত্য ঘটনাবোৰ এই ধৰণৰ কথাবোৰ আমি যেতিয়া বৰ্ণনা কৰিবলৈ যাওঁ আমি সদায় কোনটো টেন্সত কি কৰো প্ৰকাশ কৰো প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সত প্ৰকাশ কৰো সেইখিনি ইতিমধ্যে তোমালোকে শিকিলা আৰু তাতে বাক্য গঠনটো কি হয় সেইটো তোমালোকে গম পালা আৰু যেতিয়া বাক্য গঠনটো তোমালোকে মনত ৰাখিবা তেতিয়াই তোমালোকক কাৰেক্ট টেন্স কৰিব দিয়াৰ লগে লগে তোমালোকে ভুলটো ধৰা পেলাবা আৰু ভুলটোৰ ঠাইত তোমালোকে কাৰেকশ্যনটো কৰিব পাৰিবা গতিকে মই আৰু একবাৰ তোমালোকৰ মনত পেলাবৰ বাবে বাক্য গঠনটো দি দিছো এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ আছিলে সিম্পল প্ৰেজেন্ট টেন্সৰ যিটো আমাৰ বাক্য গঠন আছিলে সাবজেক্ট আহিব প্লাস ভার্ব আহিব প্লাস কি আহে অবজেক্ট আহে হল এইটো ধৰণে আমি শিকিছিলো সিম্পল প্ৰেজেন্টৰ বাক্যবোৰৰ গঠনটোৰ বিষয়ে নহয় জানো তাৰ এটা উদাহৰণ তোমালোকে ইতিমধ্যে আমি আলোচনা কৰিছিলো মই অলপ ৰিভাইজ কৰি দিছো যাতে তোমালোকৰ কানেকশ্যনটো থাকে আগৰ পাঠটোৰ সৈতে এটা উদাহৰণ দি দিছো I go to school by bus মই স্কুললৈ কিহেৰে যাওঁ বাছেৰে যাওঁ ইয়াত আইটো হৈ গ'ল সাবজেক্ট এইটো সাবজেক্ট গো টু হৈ গ'ল ভাৰ্ব ভি বুলি দিছো আৰু স্কুলটো হৈ গ'ল কি হয় অবজেক্ট ঠিক আছে তো এই ধৰণে আমি সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে পঢ়িলো এতিয়া আমি যিটো বিষয় পঢ়িবলৈ গৈ আছো সেই টেন্সটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইতিমধ্যে তোমালোকে এটা শব্দৰ লগত চিনাক্ত হয়তো হয়ে কন্টিনিউয়াস শব্দটো হৈছে কন্টিনিউয়াস ঠিক আছে কন্টিনিউয়াস বুলি কোৱাৰ লগে লগে তোমালোকৰ মনলৈ কি কথা আহে বাৰু কন্টিনিউয়াস এইবোলে কন্টিনিউয়াসলি কিতাপ পঢ়ি আছে এইবোলে কন্টিনিউয়াসলি কেৰম খেলি আছে কন্টিনিউয়াসলি তাৰ মানে কি একেৰাহে হল একেৰাহে যিটোত ক'তো কি হোৱা নাই ব্যাহত হোৱা নাই ক'তো বিৰত হোৱা নাই ৰৈ যোৱা নাই একেৰাহে যেতিয়া ঘটনা এটা বৰ্তমান সময়ত চলি থাকে তেতিয়া তাক আমি বৰ্ণনা কৰিবলৈ যাওঁতে বা প্ৰকাশ কৰিবলৈ যাওঁতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমি ব্যৱহাৰ কৰো ঠিক আছে এইখিনি মোহাৰি লৈছো তো কি কলো বৰ্তমান সময়ত যেতিয়া কন্টিনিউয়াসলি কাম এটা চলি আছে একেৰাহে চলি আছে কন্টিনিউয়াসলি আমাৰ শব্দটোত আমি এমফেসাইজ যদি কৰো কন্টিনিউয়াস শব্দটোত কন্টিনিউয়াস যাক আমি অব্যাহতভাৱে বুলি কওঁ অব্যাহত বা অবিৰত ওকে এতিয়া কন্টিনিউয়াস মানে তোমালোকে গম পালা অব্যাহত বা অবিৰত যিটো ৰৈ নিদিয়ে একেৰাহে তো একেৰাহে ঘটি থকা চলি আছে কিবা এটা মই এতিয়া তোমালোকক পঢ়াই আছো একেৰাহে মই ৰৈ দিয়া নাই তোমালোকে ভিডিঅ'টো চাই আছা চাবলৈ ধৰিছা ৰৈ দিয়া নাই তো একেৰাহে চলি আছে গোটেই প্ৰচেছটো আৰু এই ঘটনাটো কেতিয়া চলি আছে আমি কোনটো সময়ত চলাই আছো বৰ্তমান সময়ত এতিয়া তো বৰ্তমান সময়ত যেতিয়া কিবা এটা ঘটনা একেৰাহে চলি থকাটো আমি যেতিয়া প্ৰকাশ কৰিবলৈ যাওঁ তেতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখো তো এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ তোমালোকে ধাৰণাটো গম পালা এতিয়া বাক্যটো লিখোতে কি ধৰণৰ কথা আমি ব্যৱহাৰ কৰো এইটো চাবা তো প্ৰথমতে বাক্য গঠনটো মই দি লৈছো সেইটো হৈছে
এইটো তো তোমালোকে দেখিলা সাবজেক্ট প্লাস বি ভার্ব কেইটা প্ৰেজেন্টত কি থাকে আমাৰ এম ইজ আৰ প্লাস ভাৰ্বৰ লগত আইএনজি লাগিব তাৰপিছত আমি অবজেক্টটো লিখিম তো তোমালোকে হয়তো হেৰিৰ বিষয়ে পঢ়িছা বি ভাৰ্বৰ বিষয়ে পঢ়িছা কোনটো বি ভাৰ্ব কাৰ লগত বহিব কোনটো সাবজেক্টৰ লগত বহিব এইখিনি বি ভাৰ্ব আৰু যেতিয়া তোমালোকে পাৰ্সন পঢ়িছিলা পাৰ্সন পঢ়োতে শিকি আহিছা তো সেই মতে আমি কি কৰিব লাগিব প্ৰথমতে সাবজেক্টটো থাকিব এটা বাক্য আমি যদি কথা এটা ক'বলৈ যাওঁ যিকোনো স্পিচত এটা সাবজেক্ট থাকিবই তো সেই সাবজেক্টটোৰ অনুসাৰে আমি এটা কি কৰিব লাগিব বি ভাৰ্ব বহাব লাগিব আৰু বি ভাৰ্বটো বহোৱাৰ পিছত আমি কন্টিনিউটিটো যে কামটো যে একেৰাহে চলি আছে সেইটো বুজাবৰ বাবে অবিৰতভাৱে চলি থকা কথাটো বুজাবৰ বাবে আমি কি কৰিব লাগিব মেইন ভাৰ্বটোৰ লগত আইএনজি বুলি এটা শব্দ বুলিয়ে ক'লো আইএনজি তিনিটা আখৰ আমি যোগ কৰিব লাগিব যিয়ে নেকি প্ৰসেসটো কাম চলি থকা কথাটো কন্টিনিউটিটো বুজাই দিব পাৰে তাৰপিছতে আমাৰ আহি যাব অবজেক্ট এতিয়া আমি এটা উদাহৰণ সহ চাম চাবা দেই মই এতিয়া কি কৰি আছো তোমালোকক পঢ়াই আছো আই এম টিচিং you children মই তোমালোকক সৰু সৰু ল'ৰা ছোৱালীখিনি সকলোকে পঢ়াই আছো এতিয়া চোৱা আই টু কি হৈ গ'ল সাবজেক্ট এম টু কি হ'ল আই টু সাবজেক্ট হলে তাৰ লগত সদায় বি ভাৰ্ব কি বহিব এম বহে তো গতিকে এম টু আহি গ'ল বি ভাৰ্ব হ'ল তাৰপিছত টিচ এই টিচ শব্দটোৰ লগত এইটো টিচ হয় এই টিচ শব্দটোৰ লগত এইটো ভাৰ্ব হয় ই ভাৰ্ব হয় আৰু ভাৰ্বৰ লগত আইএনজি এটা লাগিব বুলি কৈছিলো নহয় এই আইএনজিটো লাগি গ'ল আইএনজিটো কি কৰিলে মেইন ভাৰ্ব মানে যিটো কাম হয় টিচ মানে শিকোৱা কাম নহয় জানো শিকাই আছো এটা কাৰ্য হয় সেই কাৰ্যটো একেৰাহে চলি থকা কথাটো কোনে এতিয়া বুজাই দিছে বৰ্ণনা কৰিছে আইএনজি শব্দটো টুকুৰাটোৱে আমাক বৰ্ণনা কৰি দিব পাৰিছে লগতে মই কাক শিকাই আছো তোমালোকক শিকাই আছো তো এইটোতো হৈ গ'লা তোমালোকে অবজেক্টৰ ঠাইত তোমালোক বহি গ'লা মই তোমালোকক শিকাই আছো ঠিক আছে মই তোমালোক চিলড্ৰেন খিনিক মই শিকাই আছো ইউ চিলড্ৰেন এইটো হৈ গ'ল অবজেক্ট হ'ল তো এনে ধৰণে আমি কি কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াছত থকা বাক্যবোৰ আমি কি কৰিব পাৰো কি বৰ্তমান চলি থকা কথাবোৰ প্ৰেজেন্ট কন্টিনিউয়াছ বাক্যত বা টেন্সত লিখিব পাৰো ঠিক আছে তো তোমালোকে গম পালা বৰ্তমানত একেৰাহে চলি থকা কথাবোৰ আমি বৰ্ণনা কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ তাৰ বাক্য গঠনটো তোমালোকে ইতিমধ্যে গম পালা সাবজেক্ট প্লাস বি ভাৰ্ব প্লাস মেইন ভাৰ্ব প্লাস আইএনজি প্লাস অবজেক্ট এইটো ধৰণে আমি কৰিলো এতিয়া তোমালোকৰ এটা ইন্টাৰেষ্টিং কথা আছে তোমালোকে সিম্পল প্ৰেজেন্ট টেন্সটো কৰোতে এটা বস্তু তোমালোকে মন কৰিছিলানে বাৰু যেতিয়া সিম্পল প্ৰেজেন্ট টেন্স আমি যে কৰিছিলো কৰোতে এটা শৰ্ত আছিল যেটো শৰ্ত মই তোমালোকক এটা নতুন বুলি মই চিনাক্ত কৰি দিছিলো সেইটো আছিল ভৱিষ্যতে হ'বলগীয়া কথাবিলাক যদি নিশ্চিতভাৱে হয় তেতিয়া সেই কথাবোৰ আমি কোনটো টেন্সত প্ৰকাশ কৰিব পাৰো সিম্পল প্ৰেজেন্ট টেন্সত প্ৰকাশ কৰিব পাৰো যেনেকৈ মই এটা উদাহৰণ দিছিলো our school opens on Sunday আমাৰ স্কুল কেতিয়া খুলিব সানডে না মানডে সানডেটো বন্ধ থাকে মানডে আমাৰ খুলিব অহা মানডে খুলিব নেক্সট মানডে তো এটোতে ভৱিষ্যতে স্কুল খোলা কথাটো একদম নিশ্চিত এটো ডেফিনিট ফ্যাক্ট হয় সঁচা কথা হয় গতিকে এটো আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিব পাৰিছিলো গতিকে এতিয়া আৰু এটা বস্তু তোমালোকে এনেকুৱা ধৰণৰ কোনটো টেন্সত পাবা জানানে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰটো পাবা যেতিয়া আমি ভৱিষ্যতৰ সময়ত কিবা এটা কৰিবলৈ গৈ থাকিম সেই কথাটো বৰ্ণনা কৰিবলৈ যাওঁতেও আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰো কেনেকৈ কৰে চাবা এতিয়া তোমালোকে ধৰি লোৱা অহা জানুৱাৰীত তোমালোকে বোলে ফুৰিব যাবা ক'বালে দিল্লীলৈ যাবা তো তোমালোকে কি কৰিবা তোমালোক ইউ আৰ তোমালোকটো কি হ'ল মই কৈছো যে তোমালোক ইউ আৰ ইউ লগত ইউটো হৈ গ'ল সাবজেক্টটোৰ লগত বি ভাৰ্বটো হৈ গ'ল আৰ আমি জানো নহয় ইউ লগত সদায় আৰ বহে তো ইউ আৰ তোমালোকে যোৱাটো ইংৰাজীত কি কয় গৈ যাবা মানে নহয় জানো তোমালোকে যাবা তো গ'টো লগাই দিলো তো এতিয়া গ'টো লগাই দিলো কিন্তু মই তোমালোকক কৈছিলো যে তোমালোকে কেতিয়া যাবা জানুৱাৰীত যাবা অহা জানুৱাৰী ধৰিলো ডিচেম্বৰত তোমালোকৰ উইন্টাৰ ভেকেশন যেতিয়া হ'ব তোমালোকৰ শীতকালীন যেটো বন্ধ হ'ব শীতকালীন বন্ধত তোমালোকৰ সেই যাত্ৰাটো বা ভ্ৰমণটো হ'ব গতিকে এতিয়া সময় যথেষ্টখিনি আছে এতিয়া আগষ্ট চলি আছে তো সময় যথেষ্টখিনি আছে ভৱিষ্যতে হ'ব কিন্তু তোমালোকে যোৱাটো একদম খাটাং হয় গতিকে এতিয়া এই কথাটো মই কোনটো টেন্সত লিখিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব পাৰো চাবা দেই
you are going to Delhi next December. হল এইটো এতিয়া কোনোবা হয়তো তোমালোকৰ মনত কনফিউজন আহিব পাৰে যে এইটো কেনেকুৱা ধৰণৰ কথা যে প্ৰেজেন্ট কণ্টিনিউয়াছত আমি এইটো কি বাক্য লিখিছো হয় প্ৰেজেন্ট কণ্টিনিউয়াছৰ বাক্য গাঁথনিটো ব্যৱহাৰ কৰি আমি ভৱিষ্যতে হ'বলগীয়া ঘটনাও আমি কি কৰিব পাৰো বৰ্ণনা কৰিব পাৰো বুজিলা নহয় এইটো চোৱা গোটেই বাক্যটো প্ৰেজেন্ট কণ্টিনিউয়াছৰ হয় নাই চোৱা ইউটো হৈ গ'ল সাবজেক্ট বি ভাৰ্বটো আহি গ'ল আৰ ইউ লগত বি ভাৰ্ব আৰ বহে আৰু গো যিটো আমাৰ মেইন ভাৰ্ব আছে তাৰ লগত আইএনজি বহি গৈছে তাৰপিছত আমাৰ অবজেক্টটো আহি গ'ল এইটো চোৱা দিল্লীলৈ যাব অবজেক্টটো দিল্লী গতিকে কিন্তু আমাৰ সময়টো দিছে নেক্সট ডিচেম্বৰ অহা ডিচেম্বৰতহে তালে যোৱা হ'ব গতিকে এইটো কি হয় এটা ভৱিষ্যতৰ কথা আমি বৰ্ণনা কৰিছো কিন্তু বৰ্ণনা কৰা শৈলীটো বা আমি যেটো টেন্স ব্যৱহাৰ কৰিছো সেই টেন্সটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স এতিয়া তোমালোকে মনত ৰাখিবলগীয়া দুটাই কথা হ'ল শৰ্ত প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য এটা যেতিয়া তোমালোকে কৰিবলৈ যাবা দুটা শৰ্ত কি প্ৰথম কথা ই বৰ্তমানত ঘটি থকা এটা ঘটনা যিটো বৰ্তমানত একেৰাহে চলি আছে একদম এতিয়া মই অনুভৱ কৰি আছো হয় মই অনুভৱ কৰি আছো মই যে পঢ়াই আছো মই অনুভৱ কৰি আছো একদম চকুৰ আগত মই দেখিছো গতিকে এনে ধৰণে একেৰাহে বৰ্তমানৰ সময়খিনিত চলি থকা কথা এটা যেতিয়া বৰ্ণনা কৰিবলৈ যাম তেতিয়া আমি তাক কওঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স লগতে আমি সেইটো লগতে ভৱিষ্যততে হ'বলগীয়া অন্য কিছুমান ঘটনা আছে যিবোৰ আমাৰ ডেফিনেটলি হ'ব সেই কথাবোৰ বৰ্ণনা কৰিবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰো আমি এইটো কোৱা নাই যে এইটো এটা বাক্যটো ফিউচাৰৰ বাক্য হয় দেই বাক্যটো ফিউচাৰৰ হয় বাট উই কেন ৰাইট ইট ইন প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স এতিয়া তোমালোক 12ৰ হয় ক্লাছৰ গতিকে এই ধৰণৰ বস্তুবোৰ অলপ এক্সেপচনেল হৈ যায় ব্যতিক্ৰমী কিছুমান নিয়মো তোমালোকে পাবা তো সেইবিলাকো মই চিনাক্তকৰণ তোমালোকৰ সৈতে কৰাই গৈ আছো গতিকে এইটো এটা তেনেকুৱা ধৰণৰ এটা শৰ্ত যিটো এতিয়া তোমালোকে নতুনকৈ হয়তো পাইছা গতিকে বাক্যটো ঘটনাটো হৈছে ভৱিষ্যতৰ কিন্তু উই কেন ৰাইট ইট ইন প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হ'ব চ' দিছ ইজ অল আৰু এতিয়া তোমালোকৰ মই জাষ্ট কেইটামান উদাহৰণ দিছো যিবোৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে এটা প্ৰবেবল আৰু সম্ভাৱনাপূৰ্ণ কিছুমান কুৱেশ্যন আছে তেনেকুৱা কুৱেশ্যন কেইটামান মই কৰি দিছো তোমালোকে চাই লোৱা ঋতু বি ভাৰ্ব এতিয়া চোৱা এইটো এটা বাক্যটো চোৱা ঋতু বি ভাৰ্ব গোজ টু স্কুল নাও এতিয়া ইয়াতে বি ভাৰ্ব বুলি এইটো ব্ৰেকেটত এইকাৰণে দি দিছে ইয়াত কিবা এটা বি ভাৰ্ব এটা বহিব আৰু বাক্যটো চোৱা এইটো শুদ্ধ হৈ আছে নে ভুল আছে তোমালোকে ধৰিব পাৰিছাই ঋতু বি ভাৰ্ব গোজ টু স্কুল নাও ঋতু বি ভাৰ্ব গোজ টু স্কুল নাও যদি এইটো নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি এইটো অলমষ্ট শুদ্ধ বাক্য বুলি ক'ব পাৰো নাওটো আঁতৰাই দিলে হয় ঋতু গোজ টু স্কুল হৈ গ'ল এইটো চিম্পল প্ৰেজেন্ট টেন্সৰ এটা বাক্য বুলি গম পালোহেঁতেন কিন্তু এই বি ভাৰ্ব বুলি দি দিয়া ব্ৰেকেটৰ বস্তুটোৱে আমাক কনফিউজনত পেলাই দিলে যে আমাৰ বিপদত পেলাইছে যে ইয়াত কিবা এটা গণ্ডগোল এটা হৈ আছে ভালকে মন কৰিবা দেই এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকৰ হয়তো কুৱেশ্যন পেপাৰ যদি আছে তোমাৰ প্ৰিভিয়াছ ইয়েৰৰ তাত চাবা এই গ্ৰামাৰ টেন্সৰ সেইবিলাকত তেনেকুৱাকে ব্ৰেকেটত দি থয় চাবা মডেল কুৱেশ্যন পেপাৰ আছে যদি তাতো চাবা তো এইটো বি ভাৰ্বটো দিয়া আছে তো এতিয়া তোমালোকে কি কৰিব লাগিব বি ভাৰ্বটো বহাব লাগিব মই ইয়াত আৰু এটা তোমালোকক পিছাই যাবৰ কাৰণে ইয়াতো ব্ৰেকেট দি দিলোঁ তাৰমানে ইয়াতো ভুল হৈ আছে কিবা এটা এই যিটো আমাৰ গো শব্দটো আছে ইয়াতো কিবা এটা ভুল হৈ আছে হ'ব তো এতিয়া ইয়াত চাবা গোজটোত ভুল হৈ আছে আকৌ বি ভাৰ্বটোতো ভুল হৈছে ইয়াক শুদ্ধ কৰিবলৈ তোমালোকে কি কৰিব লাগিব তো গম পালা বি ভাৰ্ব আহিছে মানে কি হয় আৰু নাও বুলি এটা শব্দ আছে চোৱা নাও বৰ্তমান এতিয়া মানে স্কুললৈ গৈ আছে তো এইটো বাক্যটো সম্পূৰ্ণ কিন্তু গৈ থকা কথাটো বৰ্তমানত চলি থকা কথাটো ক'ব পৰা নাই সেইটো কি কাৰণে ক'ব পৰা নাই কাৰণ ভুল হৈ আছে বাক্য গাঁথনিটো নহয় জানো তাকে আমি শুদ্ধ বা কাৰেক্ট টেন্স কৰিব লাগিব এতিয়া চোৱা ঋতুটো কি হয় ঋতুটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হয় নহয় জানো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰৰ লগত প্ৰেজেন্ট টেন্সত বি ভাৰ্ব কি বহে তোমালোকে জানা ইজ বহে ইজ বহিলে ঋতু ইজ এতিয়া গৌজটোতো ভুল আছে বুলি কৈছিলো তো কি হ'ব তোমালোকে একদম ফটককে হয়তো বহুতে পাৰিছে উত্তৰটো ক'বলৈ গৌটোৰ লগত গৌজটোৰ পৰা আমি গৌটো ললো আই এন জি বহাই দিলো ঋতু ইজ গোয়িং টু
এইখিনি একে হ'ব বাকি স্কুল নাও তো এতিয়া তোমালোকে দেখিলা এইটো ঋতু ইজ গোয়িং টু স্কুল না ঋতুৱে এতিয়া স্কুললৈ গৈ আছে মানে স্কুললৈ সি পোৱাগৈ নাই স্কুললৈ গৈ থকা কামটো বৰ্তমান চলি আছে তাৰ সি এতিয়াও গৈ আছে খোজকাঢ়ি গৈছে নে কিহে গৈছে বাৰু সেইটোলৈ আমি যোৱা নাই কিন্তু সি গৈ আছে স্কুললৈ নহয় জানো সেইটো ঘটনা বৰ্তমানৰ সময়খিনিত চলি আছে আৰু চলি থকাৰ কাৰণে আমি কি কৰিছো এইটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিছো আৰু সেই প্ৰথমতে ভুল হৈ আছিলে কাৰণে আমি তাক শুদ্ধ কৰোঁতে ক'ত ক'ত চেঞ্জ কৰিছো বি ভাৰ্ব এটা বহাইছো সাবজেক্ট অনুসাৰে আৰু লগতে মেইন ভাৰ্বটো লগত আইএনজি বহাই দিছো আৰু এই নাও শব্দটো চাবা কেতিয়াবা তোমালোকক এইবিলাকেৰে কনফিউজ কৰিব এই নাও শব্দটো যে পিছফালে নেগুৰ বা নেজ টাইপ যে লগাই দিছে কি কাৰণে জানানে ই তোমালোকক প্ৰিচাইজ কৰি দিছে সময়টো বুজাই দিছে যে বৰ্তমানত হৈ আছে নাও নাও মানে কি এতিয়া গৈ আছে তো এতিয়া গৈ আছে তাৰ মানে বৰ্তমানত কামটো চলি আছে তোমালোকৰ মনলৈ এই ভাৱটো আহিব লাগিব যে বৰ্তমানতে হয়তো প্ৰচেছটো চলি আছে তো বৰ্তমানত হৈ আছে বুলি ভবা লগে লগে ইয়াতে তোমালোকে গণ্ডগোলবোৰ চাবা এইটো ব্ৰেকেটত দিয়া আছিলে বি ভাৰ্ব এটা বহিব বি ভাৰ্ব বহিব বি ভাৰ্ব কেতিয়া বহে আমি এতিয়ালৈকে যে শিকিলো চিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স তাৰ ভিতৰত বি ভাৰ্ব বহা টেন্সটো হৈছে কি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স তাৰ মানে এইটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত বহিব নেকি তোমালোকে বি ভাৰ্ব এটা বহাই দিলা ঋতু ইজ বহাই দিলা কিন্তু এইটো আকৌ গোজ হৈ আছে গোজটো আকৌ কেনেকৈ হ'ব পাৰে গোজটো এতিয়া শুদ্ধ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব তাৰ লগত আইএনজিটো যোগ কৰি দিব লাগিব তো গোজৰ ই এছটো আমি আঁতৰাই দিলো জি অ'টো ল'লো তাৰপিছত আইএনজি লগাই দিলো শেষত এতিয়া কি হৈ গ'ল গোটেই বাক্যটো এটা শুদ্ধ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যলৈ পৰিণত হ'ল এনেধৰণে তোমালোকে কুৱেশ্যনৰ এনচাৰবোৰ কৰিব লাগিব ডেটছ অল ৰাইট তাৰপিছত আৰু এটা মই উদাহৰণ দিছো এই বাক্যটো চোৱা দে আৰ প্লে ফুটবল সিহঁতে কি কৰিছে ফুটবল খেলিছে বুলি কৈছে কিন্তু ভুলটো ক'ত হৈ আছে তোমালোকে এনেকৈ দি দিব মেইন ভাৰ্বটো চোৱা ব্ৰেকেটত দিয়া আছে সেই ভুলবোৰ উলিয়াবলৈ খুব সহজ হয় যেতিয়া ব্ৰেকেট দিয়া থাকে তো ব্ৰেকেটটো আমি দেখা পালো মেইন ভাৰ্ব যিটো আছে প্লেটোতে কি হৈ আছে ভুলটো মেইন হৈ আছে গতিকে চোৱা ডেটো কি হ'ল ছাবজেক্ট হয় ডেৰ লগত বি ভাৰ্ব কি বহে বহে আৰটো বহাই দিয়া আছে কিন্তু মেইন ভাৰ্বটো কি হৈ আছে এইটো একদম মানে প্ৰেজেন্ট ফৰ্মৰ একদম পিয়ৰ ফৰ্মটোত বহি আছে তাৰ লগত একো এই পাছ ফৰ্মত নাই পাছ পাৰ্টিচিপল ফৰ্মত নাই ইয়াৰ লগত আইএনজি বা তেনেকুৱা একো বস্তু লাগি থকা নাই পিয়ৰ ফৰ্মত আছে প্ৰেজেন্ট ফৰ্মত কিন্তু আৰু তাৰপিছত আমাৰ কি আছে অবজেক্টটো আছে হ'ল তো এতিয়া তোমালোকে একদম ভালকে দেখি পাইছা যে ভুলটো ক'ত হৈ আছে প্লেটোত হৈ আছে গতিকে ইয়াক শুদ্ধ কৰিবলৈ গ'লে আমি কি কৰিব লাগিব দে আৰ প্লেইং ফুটবল তো এইটো এতিয়া তোমালোকৰ বাক্যটো শুদ্ধ হৈ গ'ল এনেধৰণে প্ৰতিটো টেন্সৰ পৰা তোমালোকৰ বেলেগ বেলেগ ভুল কিছুমান দি মেলি কি কৰিব তোমালোকক শুদ্ধ কৰিবলৈ দিব টেন্স কাৰেক্ট টেন্স কৰিবলৈ দিব গতিকে তোমালোকে খুব ভালকে প্ৰতিটো বস্তু চাব লাগিব ক'ত বি ভাৰ্ব বহে ক'ত আইএনজিটো বহে কোনটোৰ লগত আইএনজি বহিব এই গোটেই বস্তুখিনি আকৌ বি ভাৰ্বটোৰ লগতে কোনটো সাবজেক্টৰ লগত কোনটো বি ভাৰ্ব বহিব সেইটো তোমালোকে জানিব লাগিব যদি আই লগত ইজ বহাই দিয়া সেইটো বৰবাদ তো তেনেধৰণে বি ভাৰ্বৰ গোটেইখিনি বস্তু তোমালোকে ক্লিয়াৰ কৰি ল'বা একদম যদি কিবা ডাউট আছে তেতিয়াহ'লে আমাক কমেণ্টত জনাবা তাৰো বাবে আমি এটা এক্সট্ৰা ক্লাছ তোমালোকৰ বাবে প্ৰিপেয়াৰ কৰি দিম হয়তো তোমালোকৰ লাইভ ক্লাছতো আমি সেইখিনি কথা বুজাই দিব পাৰোঁ বৰ বেছি টান নহয় তোমালোকে ইতিমধ্যে বহুতখিনি বস্তু শিকি আহিছাই গতিকে অকল ৰিকল কৰা কথা আছে যদি সেইখিনি ডাউট থাকে তেতিয়াহ'লে আমি সেইখিনি ডাউটো ক্লিয়াৰ কৰিম গতিকে ইমানখিনি আছিল আজি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আমি প্ৰথমতে শিকিলো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো কি হয় যে বৰ্তমান সময়ত চলি থকা কথাখিনি যিটো মই বৰ্তমানত অনুভৱ কৰি আছো দেখি আছো চকুৰ সন্মুখত বা বুজি আছো তো এই বস্তুটো চলি থকা কথাটো বৰ্ণনা কৰিবলৈ যাওঁতে আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ কণ্টিনিউয়াছ শব্দটোৱে আমাক সকলো কথা কৈ আছে যে অব্যাহত বা একেৰাহে চলি থকা কথাটো বুজাইছে লগতে আমি তাৰ বাক্য গঠনটো শিকিলো আৰু বাক্য গঠনটোৰ পৰা গৈ শেষত আমি অন্য এটা চৰ্ত পালো যে ভৱিষ্যতেও ঘটিবলগীয়া কথা এটা আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত কি ধৰণে লিখিব পাৰোঁ সেই কথাটো আমি শিকিলো যদিও বাক্যটো অৰ্থটো ভৱিষ্যতে হ'বলগীয়া কথাৰ বিষয়ে বৰ্ণনা কৰিছে কিন্তু তাক আমি প্ৰেজেন্ট কণ্টিনিউয়াছতো লিখিব পৰা যিটো আমাৰ সুবিধা আছে সুযোগ আছে সেই সুযোগটোৰ বিষয়ে আমি জানি ল'লো
গতিকে ইমানখিনি আছিল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে যদি তোমালোকৰ ইয়াৰ উপৰিও কিবা ডাউট থাকে বা মনত হুকুজা কিছুমান থাকে তেতিয়াহ'লে কমেণ্টত জনাবা আমি তাৰ ডাউটখিনি লাইভ ক্লাছত তোমালোকৰ ক্লিয়াৰ কৰিম থেংক ইউ ফৰ টিউনিং ইন টু ষ্টুডেণ্টছ গাইড ইউটিউব চেনেল কিপ ষ্টাডিং থেংক ইউ